শ্ৰীমন্ত শংকৰ হৰি ভকত জানা অগতিৰ গতি মুক কৰা পৰিতান তুমি বিনে সন্তানে দেখো না নাহি চিন্তা মৰু মই এই খৰে ফুটি কৰিও ৰক্ষা মাত মোৰ গৰ্ভগতি। কৃষ্ণ হে প্ৰভুসকল, এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ প্ৰথম স্কন্ধ পৰীক্ষিত ৰজা জন্ম ৰহস্য বিষয় আখ্যান্তি আমাৰ পাঠাচাৰ্য বাপজনা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ অন্তৰ্গত শংকৰ মাধৱ আঞ্চলিকৰ চাবুকধৰা শংকৰ মাধৱ প্ৰাথমিক শাখাৰ সংগী নিৰঞ্জন কোঁৱৰ বাপজনাই পাঠ কৰিছে আৰু আমিও পদবন্ধে দুআষাৰ ক'ব হেতুকে আগবাঢ়িছোঁ। তাৰ আগতেই জয়জয়তে আমি সমস্তটি সদৌতি বাপ বান্ধৱ আই মাতৃ সবাৰ চৰণত আমি কৰজোৰে আমাৰ হিয়া ভৰা ভক্তি সেৱা সবাৰ চৰণত নিবেদন কৰিছোঁ। বাপ আৰু আই মাতৃ হ'ব, আমি আগত পদবন্ধে ব্যাখ্যাত কৈ গৈছোঁ। অস্বস্থমাই লাজে অপমানে জংঘলৰ পৰাই পাঁচ পাণ্ডৱৰ হেতুকে পঞ্চপাত ব্ৰহ্মাস্ত্ৰ প্ৰহাৰ কৰিছিল আৰু এপাত প্ৰহাৰ কৰিছিল উত্তৰা গৰ্ভত থকা সন্তানটো হেতুকে, যিটো নেকি অভিমন্যুৰ সন্তান আছিল। আৰু মনোবৃত্তিটো আছিল যে সমস্ত পৃথিৱী অপাণ্ডৱা কৰিম, অৰ্থাৎ পাণ্ডৱৰ কঠিয়াই নাৰাখিম, এনে এটা ভাৱধাৰাৰ সৈতে ছপাত ব্ৰহ্মাস্ত্ৰ প্ৰহাৰ কৰিছিল। আৰু পাণ্ডৱৰ হেতুকে যোৱা পঞ্চপাত ব্ৰহ্মাস্ত্ৰ প্ৰভু ভগৱন্তৰ চক্ৰ তেজ লাগি নিবাৰণ অৰ্থাৎ সম্বৰণ হ'ল। যেতিয়া দেখে উত্তৰা পিনে লোহাময় ৰঙা অগ্নিময় লোহা এটুকুৰা খেদা মাৰি আহে, আৰু উত্তৰাই তেতিয়া বুজি পাইছিল যে মোৰ আৰু প্ৰাণৰ ৰক্ষা নাই। আৰু উত্তৰা এগৰাকীয়ে কান্দি কুটি ভগৱন্ত গুণানুকীৰ্তন কৰি ভগৱন্তৰ ওচৰত আহি ভগৱন্তৰ চৰণত দীঘল দি পৰিছিল। দীঘল দি পৰি কি বুলি কৈছিল? হে প্ৰভু, হে জগন্নিবাস, মোক আপুনি ৰক্ষা কৰক, মোক ৰক্ষা কৰক, মই মৰো বুলি মোৰ চিন্তা নাই, খালি মাত্ৰ আপুনি এটা কৃপা কৰক, মোৰ যাতে এই গৰ্ভটি অৰ্থাৎ যিটো নেকি পাণ্ডৱৰ সন্ততি, পাণ্ডৱৰ ভৱিষ্যত
পাণ্ডৱৰ ভৱিষ্যতটো যাতে আপুনি ৰক্ষা কৰক, এনেভাৱে উত্তৰা এগৰাকীয়ে প্ৰভু ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ প্ৰভু ভগৱন্তৰ ওচৰত ক্ষমা ধৰিছেহি। কৃষ্ণ ইৰামেহি বুলি কানন্ত কৃষ্ণৰ গৰ্ভত লাগিল আখি বৰ্মা শাস্ত্ৰৰ জুই দেখিয়াথে বেথে তাক নাথ দিকে গদা ধৰি উদৰত ভয়লন্ত কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে উত্তৰাই প্ৰভু ভগৱন্তৰ চৰণত দীঘল দি পৰি শৰণাপন্ন হৈ আপত্তি বিপত্তি তুতি মিনতি কৰি থকা সময়তেই ব্ৰহ্মাস্ত্ৰ আহি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিল। আৰু উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি উত্তৰাৰ গৰ্ভত থকা শিশুটিকে লক্ষ্য কৰি গৈ তেওঁ যিখিনি ব্ৰহ্মাস্ত্ৰ শক্তিখিনি প্ৰয়োগ কৰিব ধৰিছে, আৰু সেই দেখি প্ৰভু ভগৱন্তই কৃপাপ্ৰাপ্ত হৈ প্ৰভু ভগৱন্তৰ ভকত বৈশ্যল ভকতৰ তুতি মিনতিত সদয় হৈ প্ৰভু ভগৱন্তও সূক্ষ্ম ৰূপ ধাৰণ কৰি তৎমুহূৰ্ততেই সূক্ষ্ম ৰূপ ধাৰণ কৰি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিছিল। আৰু উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি ভকতক ৰক্ষা কৰণৰ হেতুকে ভকতৰ বিপদৰ পৰা ৰক্ষা কৰা হেতুকে ভগৱন্তৰ যিখিনি নেকি কৰ্ম ভকতৰ প্ৰতি থকা দায়িত্ব, সেই দায়িত্বসমূহ পালন কৰিছিল। বাপ আৰু আই মাতি হ'ব। এনেভাৱে এই কাহিনীটোৰ জৰিয়তে আমাৰ সমস্ত ভকতকেই প্ৰভু ভগৱন্তই বা ভাগৱত শাস্ত্ৰই আমাক এনেভাৱে শিকনি দিয়ে যে আমিও যিকোনো বিপদৰ পৰা ৰক্ষা পাব হ'লে, বিপদ আপদ হ'লে একমাত্ৰ প্ৰভু ভগৱন্তৰ বাহিৰে অন্য আৰু কোনো উপায় আমাৰ নাই। কিয়নো আমাক এই বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ জৰিয়তে আমাক প্ৰেৰণ কৰিছে এইসমূহ বাৰ্তা, এইসমূহ কাণ্ডৰ কাৰখানা আমাক দেখুৱাইছে, আমাক শিকাবৰ কাৰণে, আমাক বুজাবৰ কাৰণে, আমিবিলাকে বুজিবৰ কাৰণেহে এনেধৰণৰ প্ৰভু ভগৱন্তই লীলা কৰি দেখুৱাইছে। কৃষ্ণ ইৰাম ভাঙিলন্ত বৰ্ম শাস্ত্ৰ সদায় কোবায় জীয়াইলন্ত শিশু কৱ মৃত দৃষ্টি চাই পুনদশ মানক শিশু লভিলা চেতন মহাপুৰুষকতৈতে ভৈলা দৰ্শন। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে যেতিয়া উত্তৰা গৰ্ভত প্ৰভু ভগৱন্তই প্ৰৱেশ কৰি যি নেকি ব্ৰহ্মাস্ত্ৰ তেজ অত্যন্ত পাৱাৰফুল লোহা টুকুৰাক প্ৰভু ভগৱন্তই কুমুদকী গদা লৈ গৰ্ভৰ ভিতৰতেই টঙনিয়াই ধ্বংস কৰিছিল। অৰ্থাৎ ভগৱন্তৰ লীলাৰ জৰিয়তে গদা কুমুদকী গদাৰ সৈতে টঙনিয়াই ব্ৰহ্মাস্ত্ৰ ধ্বংস কৰিছিল। আৰু সেইখিনি সময়ত উত্তৰা গৰ্ভত পৰীক্ষিত ৰজা অৰ্থাৎ পৰীক্ষিত শিশু, পূৰ্ণ দশমাসৰ শিশু, অৰ্থাৎ জন্ম আজি হওঁ কালি হওঁ অৱস্থা। তেনে অৱস্থাত যেতিয়া এই ঘটনাটো ঘটে, সম্পূৰ্ণ পূৰ্ণাংগ 10 মাহ হোৱা শিশুটিয়ে সেই গৰ্ভতেই প্ৰভু ভগৱন্তক দৰ্শন পাইছিল।
আৰু সেই প্ৰভু ভগৱন্তক দৰ্শন পাই তেওঁ তাতেই চিন্তা কৰিব ধৰিছে যে এইজননো কোন, এওঁ ক'ৰ পৰা আহিল। কাৰণ ইমান দিন ধৰি তেওঁ সেই গৰ্ভত অকলে বাস কৰিছিল, কাকো তেওঁ পৰিচয় দেখা শুনা হোৱা নাছিল। আজি তেওঁ ক'ৰ পৰা আহিল বুলি মনতে ভাবিব ধৰিছে কৃষ্ণ। ইৰাম আঙ্গুঠ প্ৰমাণ তনু মহাসু কুমাৰ শ্যাম তনু পীত বস্তে আতি জাতিস্কাৰ তৰিত জৰিত যেন নৱঘন খণ্ড মকৰ কুণ্ডল কান্তি প্ৰকাশিত গন্ধ। কৃষ্ণ, হে প্ৰভুসকল, যেতিয়া সেই গৰ্ভৰ ভিতৰত প্ৰৱেশ কৰি প্ৰভু ভগৱন্তে সূক্ষ্ম ৰূপত প্ৰৱেশ কৰিছে বুলি আমি আগতেই কৈছোঁ। আৰু এতিয়া ইয়াত কৈছে, পদজনাই কৈছে প্ৰভু ভগৱন্ত এআঙুলমান এটি শুদ্ধ কায়াক স্বজন কৰি শুদ্ধ কায়াৰ ৰূপ ধাৰণ কৰি সেই গৰ্ভত প্ৰৱেশ কৰিছে। আৰু গৰ্ভত প্ৰৱেশ কৰি যেতিয়া প্ৰভু ভগৱন্তই সেই লোহাময় অগ্নিময় ব্ৰহ্মাস্ত্ৰক সম্বৰণ কৰা বা ব্ৰহ্মাস্ত্ৰক ধ্বংস কৰা যিটো তেওঁ কাণ্ড কাৰখানা পৰীক্ষিতে তাত প্ৰত্যক্ষদৰ্শী অৰ্থাৎ নিজ চকুৱে দৰ্শন পাইছিল। আৰু সেই লোহাময় ব্ৰহ্মময় ধ্বংস হোৱা দেখি পৰীক্ষিতে সেই আঙুঠৰ প্ৰমাণৰ যিটো নেকি শ্ৰী প্ৰভু ভগৱন্ত তেওঁক দৰ্শন পাইছে। আৰু তাত কেনেধৰণে দৰ্শন পাইছে, তেওঁ সম্পূৰ্ণ শ্যাম তনু অৰ্থাৎ শ্যাম বৰণীয়া, যেনেকৈ আমাক ভাগৱত মূৰ্তিত দেখুৱাইছে, হেন ভাগৱত মূৰ্তি মনোহৰ তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ, অৰ্থাৎ ভগৱন্তৰ ৰূপটো তমাল ফুলৰ দৰে, তাকে কয় শ্যাম ৰং, শ্যাম বৰণীয়া। আৰু সেই এআঙুলমান ভগৱন্তৰ কাঁইটোতেই পীতবস্ত্ৰে সুশোভিত হৈ আছে বুলি কৈছে। ধৰক ইয়াত এতিয়া এজন ভগৱন্তৰ ৰূপটো যেনেকৈ আমি দৰ্শন পাওঁ, আমাক ধ্যান বৰ্ণনাত দেখুৱাইছে, সেই ৰূপটোকেই হুবহু ৰূপটো পৰীক্ষিতে গৰ্ভত থাকোঁতেই উত্তৰা গৰ্ভত অৰ্থাৎ মা গৰ্ভতেই পৰীক্ষিতে দৰ্শন পাইছিল। আৰু যি শিশুৱে নেকি পূৰ্ণাংগ দশমাহ হোৱা সময়ত ভগৱন্ত প্ৰভু পূৰ্ণ ৰূপটো দৰ্শন পাইছে, সেয়া শিশু আৰু ভকত হ'বই। এয়া আমাকো দেখুৱাইছে। তাৰমানে আমাৰ লোকসকলে কয় এতিয়া যে সেইজনৰ আমাৰ ল'ৰাটোক শৰণ দিয়াৰ কথা ক'লে ল'ৰাটোক কয় কি বোলে শৰণ লোৱা সময় বয়স হোৱা নাই বা ভজন লোৱা বয়স হোৱা নাই বুলি কয়। এতিয়া পৰীক্ষিতে 10 মাহ পূৰা হৈছে, গৰ্ভৰ ভিতৰত জন্ম হোৱাই নাই, পৃথিৱীত ভূমিষ্ঠ হোৱাই নাই, তেতিয়াই দৰ্শন পাইছে, অৰ্থাৎ ভগৱন্তক পৰিচয় পাইছিল। সেয়ে ভগৱন্তৰ চৰণত শৰণাপন্ন হোৱা, ভগৱন্তৰ নাম লোৱা, ভকতি কৰা কোনো সময় সঠিক নহয়, সময় ধৰা বন্ধা নাই। এইটোকে আমাক বুজাইছে কৃষ্ণ। এই ৰাম কণ্ঠত কৌস্তুভ মণি যেন নৱ সূৰ্য আজানুলম্ভিত মহা চাৰো চাৰি ভোজ শংখ চক্ৰ গদা পদ্ম আশ্ৰয় চাৰি হাতে ৰত্নৰ কিৰীতি চিকি মিকি কৰে মাথে। কৃষ্ণ, হে গুৰুবাপ সমস্ত, এতিয়া ইয়াত সেই পৰীক্ষিতে দৰ্শন পাই থকা প্ৰভু ভগৱন্তৰ অংগ পতংগ বা প্ৰভু ভগৱন্তৰ অলংকাৰসমূহ ইয়াত বৰ্ণনা কৰিছে। পৰীক্ষিতে দৰ্শন পাইছে, অৰ্থাৎ পৰীক্ষিতে দেখিছে কণ্ঠত কৌস্তুভ মণি, যিটো মণি নেকি ক্ষীৰসাগৰ মথনত দেৱদানৱে ক্ষীৰসাগৰ মথোতে পাইছিল,
সেই মণিটো ভগৱন্ত প্ৰভুক অৰ্পণ কৰিছিল আৰু তাৰপিছতেই চতুৰ্ভুজ পূৰ্ণ চতুৰ্ভুজ ৰূপটো দৰ্শন পাইছিল আৰু সেই 4 হাতত 4 হস্তত শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি আছে আৰু কৈছে প্ৰভু ভগৱন্তৰ মাথাত ৰত্নৰ কিৰীটি ধাৰণ কৰি আছিল এনেভাৱে সম্পূৰ্ণভাৱে প্ৰভু ভগৱন্তৰ চতুৰ্ভুজ ৰূপটো দৰ্শন পাইছিল কৃষ্ণ এ ৰাম তৰুণ ৰুণ চাৰু পংকজ লোচন প্ৰকাশে উন্নত নাখা পখন কুন্দ কৰি দৰ্শন সততাতে হাত কৰৈ ৰত্নময় হাৰ হিয়াত প্ৰকাশ কৃষ্ণ গুৰুমতী বাপ হ'ব এনেভাৱে পৰীক্ষিতে দৰ্শন পাই থকা ৰূপটো সম্পূৰ্ণভাৱে আমাক ভাগৱত শাস্ত্ৰই প্ৰকাশ কৰিছে আৰু এতিয়া সেই গৰ্ভত থাকোঁতেই যিহেতু ভগৱন্তৰ ৰূপ দৰ্শনত বা ৰূপটো ধ্যান বৰ্ণনৰ দৰে আমাৰ ভকতক যেনেভাৱে শৰণ সদস্যসকলে ধ্যান বৰ্ণনৰ সময়ত আমাক ধ্যান কৰিবৰ কাৰণে ভগৱন্তৰ ৰূপটো চিন্তন কৰিবৰ কাৰণে যিটো শিকনি দিয়ে এতিয়া ভাগৱত শাস্ত্ৰই পৰীক্ষিতক তেনেভাৱে পৰীক্ষিতে পাইছিল বুলি ভাগৱত শাস্ত্ৰই প্ৰমাণ দিছে কৃষ্ণ এ ৰাম কেউৰ কংকন তাতে নিজে নিধনে পতিত কনক কাঞ্চি জলকে কিংকিনী লোতে পাত পিত ভুনি পাৱত প্ৰভুৰ চৰণ পংকজে ৰঞ্জে ৰত্নৰণীপুৰ কৃষ্ণ এয়াই আৰু বাপ সমস্ত এতিয়া ইয়াত কৈছে প্ৰভু ভগৱন্তৰ যিটো নেকি চতুৰ্ভুজ ৰূপ সেই চতুৰ্ভুজ ৰূপটো আমাৰ ভকতসকলেও পাব পাৰে বা ভীষ্মই প্ৰাণ এৰাৰ পাছত সেই চতুৰ্ভুজ ৰূপটোৱে ধাৰণ কৰিছিল কিন্তু ভকত আৰু ভগৱন্তৰ একেই বুলি কয় যে ভগৱন্ত সদৃশ হয় বুলি কয় ভগৱন্ত সদৃশ হয় বুলি কয় যদিও তাতে এটা পাৰ্থক্য থাকে ভকতসকলে যিটো নেকি প্ৰভু ভগৱন্তৰ সদৃশ ৰূপটো যিটো ধাৰণ কৰিব যিসকল প্ৰকৃত মুখ্য প্ৰাপ্ত ভকত সেইসকলৰ এই দেহটোত এই অলংকাৰটোত মাত্ৰ 30 অলংকাৰ থাকে কিন্তু ভগৱন্ত 32 অলংকাৰ আৰু সেই ভগৱন্ত 32 অলংকাৰ দুপট বেছি এই গতিকে কৌস্তভমণি আৰু শিৱৎস পান্তি ভকতৰ নাথাকে বাকী সমস্ত ভকতৰ ভগৱন্ত সদৃশ সেই ৰূপটো পায় ভগৱন্ত এই দুপদ অলংকাৰ থাকে কৌস্তভমণি আমি সেই আগত কৈ গৈছোঁ ক্ষীৰসাগৰ মন্থনত দেৱদানৱে ক্ষীৰসাগৰ মন্থনতে পাইছিল আৰু সেইটোকে ভগৱন্তক চৰণত অৰ্পণ কৰিছিল আৰু শিৱৎস পান্তি হ'ল ভিগুৱে অৰ্থাৎ মহা ঋষি ব্ৰাহ্মণসকলে যেতিয়া ভগৱন্তক ধৰ্ম পৰীক্ষা কৰিছিল কোন দেৱতা শ্ৰেষ্ঠ বুলি সেই তেতিয়া ভিগুমুনিয়ে গৈ ভগৱন্তৰ বুকত গুৰি মাৰিছিল আৰু গুৰি মাৰা সেই ভকতৰ পদচাপ বুলি ভগৱন্তই ধাৰণ কৰিছিল অৰ্থাৎ ভগৱন্তৰ বুকত এচাক বগা লোম আছিল সেইটোৱে হ'ল শিৱৎস পান্তি গতিকে সেই ভাগো নাথাকে ভকতৰ এই দুভাগ অলংকাৰ মাত্ৰ কম থাকে কৃষ্ণ এই ৰাম কোটিয়ে ক সখী সম শৰীৰ প্ৰকাশে
ফুৰন্তে আচন্ত গদা ধৰি চাৰিপাশে গদাই অস্তৰতে নিবাৰণতে আছে দেখ ঈশ্বৰক শিশু আপোনাৰ কাছে। কৃষ্ণ হে প্ৰভুসকল, এতিয়া ইয়াত কৈছে উত্তৰা গৰ্ভত থকা শিশুটিয়ে তেওঁ প্ৰভু ভগৱন্তৰ ৰূপটো দৰ্শন কৰিছে। গোটেই সমস্ত চতুৰ্ভুজ ৰূপত ভগৱন্ত প্ৰভু অংগ প্ৰত্যংগত যিমানখিনি অলংকাৰ থাকে এই সমস্তখিনি দৰ্শন কৰিছে। কেনেকৈ দৰ্শন কৰিছে? সেই ভগৱন্ত প্ৰভুৱে গৰ্ভত থকা শিশুটো চাৰিও চাইডে পৰিভ্ৰমণ কৰিছে, চাৰিওপিনে পৰিভ্ৰমণ কৰিছে, অৰ্থাৎ যাতে কোনো পধ্যেই অস্বস্থমা ব্ৰহ্মাস্ত্ৰ যিটো নেকি বেয়া প্ৰভাৱ কুপ্ৰভাৱটো যাতে শিশুটো গাত পৰিব নোৱাৰে। অৰ্থাৎ উত্তৰা তুতি মিনতিত ভগৱন্ত প্ৰভু সন্তুষ্ট হৈ উত্তৰা গৰ্ভত প্ৰৱেশ কৰি শিশুটিক ৰক্ষা কৰিছে। কেনেধৰণে? শিশুটো চাৰিও চাইডে পৰিভ্ৰমণ কৰি অৰ্থাৎ ঘূৰি ঘূৰি যাতে কোনো ফালৰ পৰা যাতে বেয়া কুদৃষ্টি আহি পৰিব নোৱাৰে সেই শিশুটো গাত। সেইখিনি সময়তেই সেই শিশুটোৱে দৰ্শন পাইছিল। কেনেকৈ দৰ্শন পাইছিল? সম্পূৰ্ণ চতুৰ্ভুজ ৰূপটো সমগ্ৰ ৩২ অলংকাৰৰ সৈতে ভগৱন্ত প্ৰভুক দৰ্শন পাইছিল। আৰু তেতিয়া কৈছে, আৰু তেতিয়া আৰু এটা দেখিছে যে গদাই সৈতে কুমুদিকী গদাই সৈতে কি কৰিছে? ব্ৰহ্মাস্ত্ৰ যি নেকি কুপ্ৰভাৱ অৰ্থাৎ ব্ৰহ্মাস্ত্ৰৰ লগত প্ৰতিদ্বন্দ্বী অৰ্থাৎ যুদ্ধ কৰি থকা দেখুৱাইছে। যে বাপ আৰু আই মাতৃ হ'ব, আমি আমাৰ শিশুসকলক বা আমাৰ পৰিয়ালটোক, আমাৰ বংশটোক, আমাৰ গাঁওখনক, আমাৰ অঞ্চলটোক বা আমাৰ সমগ্ৰ মানৱ জাতিটোক ৰক্ষা কৰিব হ'লে উত্তৰা এগৰাকীয়ে যেনেকৈ প্ৰভু ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ ভগৱন্তৰ গুণানুকীৰ্তন কৰিছিল, আমিও তেনেকৈ প্ৰভু ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি প্ৰভু ভগৱন্তৰ কৃপাপ্ৰাপ্ত হ'ব লাগিব। তাৰ অবিহনে আজি আমাৰ দেশত হুবহু প্ৰমাণ কিমান ডাঙৰ ডাঙৰ মহান মহান উন্নতমান দেশসমূহেও বিভিন্ন মহামাৰীৰ পৰা, বিভিন্ন জ্বালা যন্ত্ৰণাৰ পৰা, বিভিন্ন লুণ্ঠন, হত্যা, মাৰ্ডাৰ, বেমাৰ, মহামাৰীৰ পৰা হাৰশাস্তি হ'ব লগা হৈছে। এতিয়া সেইমতে আমি যদি সমগ্ৰ সদৌতিয়ে সমস্তটিয়ে প্ৰভু ভগৱন্তৰ চৰণত শৰণাপন্ন হয় নিজৰ নিজৰ সতি সন্ততি ল'ৰা ছোৱালী সমগ্ৰ মানৱ জাতিটোৱে যদি ভগৱন্তৰ ভক্তিযুক্ত হৈ আমাৰ জ্ঞান কৰ্মসমূহ অৰ্থাৎ কৰ্মসমূহ জ্ঞানৰ মাধ্যমেৰে আমি যদি চেষ্টা কৰোঁ, তেতিয়াহে এনেধৰণৰ মহামাৰীৰ পৰা, এনেধৰণৰ বিপদ আপদৰ পৰা, যেনেকৈ এতিয়া উত্তৰা এগৰাকীয়ে গৰ্ভত থকা শিশুটিক ৰক্ষা কৰিব পাৰিল, ঠিক তেনেকৈ আমিও আমাৰ দেশখনক, আমাৰ মানৱ জাতিটোক, আমাৰ অঞ্চলটোক, আমাৰ গাঁওখনক, আমাৰ পৰিয়ালটোক অৰ্থাৎ আমাৰ সতি সন্ততিসমূহক এনেভাৱে ভগৱন্তৰ পৰা অৰ্থাৎ বিভিন্ন জ্বালা যন্ত্ৰণাৰ পৰা ৰক্ষা কৰিব পাৰিব। কৃষ্ণ এৰাম দেখন্তে অমিত সিঞ্চয় যেন শৰীৰত শুনাইতো বুলি শিশু গুণন্ত মনত আছিলন্ত কতুখন চাইনে ভৰি ভৈলা অন্ত ধান পাছে তৈতে চিৰি হৰি। কৃষ্ণ আৰু এনেভাৱে গৈ যেতিয়া প্ৰভু ভগৱন্তৰ ৰূপটো দৰ্শন কৰি কৰি গৰ্ভৰ ভিতৰতেই শিশুটিয়ে বৰ আনন্দত
ভগৱন্ত প্ৰভুৰ ৰূপটো দৰ্শন কৰিছিল আৰু এটা সময়ত গৈ ভগৱন্ত প্ৰভু তৎমুহূৰ্ততে তাতেই অন্তৰ্ধান হৈছিল। আৰু সেয়েহে বহু ভকতে পৰীক্ষিত ৰজাৰ ককাই কোন আছিল, অৰ্থাৎ ডাঙৰজন কোন আছিল, উত্তৰা সন্তান কেইটা বুলি ক'লে দুটা বুলি কয়। কিয় দুটা বুলি কয়? এজন সেইজন যিজন প্ৰভু ভগৱন্তই পৰীক্ষিতক নেকি গৰ্ভৰ ভিতৰতে ৰক্ষা কৰিবৰ কাৰণে প্ৰৱেশ কৰিছিল। আৰু গৰ্ভৰ পৰা যেতিয়া নেকি তেওঁ বাহিৰ হ'ল, তো সেইগৰাকী মাক হ'ল নে নাই বাৰু? সেইগৰাকীও মাক হ'ল, অৰ্থাৎ সন্তান সেই এটা সন্তান, উত্তৰা সন্তান প্ৰভু ভগৱন্ত। আৰু সেয়েহে অন্তিম সময়ত পৰীক্ষিতে যেতিয়া নেকি তক্ষ শিংগী মুনিয়ে সাপ দিছিল তক্ষকে দংশন কৰি এসপ্তাহৰ ভিতৰতে মাৰিব বুলি, আৰু সেয়ে ভগৱন্ত প্ৰভু কৃপা সেই তেতিয়াৰ পৰাই পাইছিল। কিয় পাইছিল? যিজনা পৰীক্ষিতে নেকি জন্ম নোহোৱা আগতেই গৰ্ভৰ ভিতৰতেই ভগৱন্তক দৰ্শন পাইছিল। এতিয়া আমিও ক'ব গ'লে পৰীক্ষিত ককাই কৃষ্ণ প্ৰভু ভগৱন্ত কৃষ্ণ। হে ৰাম শেষ জীৱে জানে সতে ভয়লা ভয়হীন গৈলাগিহে মাধৱক কৰি চলিবাক শান্ত কৃষ্ণ কুন্তি হে নজানি হলোতক মুখে দুখে বুলিল কৃষ্ণ। হে প্ৰভুসকল, এনেভাৱে উত্তৰা এগৰাকীয়ে যেতিয়া ভগৱন্ত প্ৰভু গৰ্ভৰ ভিতৰতে অন্তৰ্ধান হয় আৰু শিশুটো শান্তিময় পৰিৱেশত আহে, তেতিয়া উত্তৰা এগৰাকীয়ে অনুমান কৰিব পাৰিছিল, মোৰ গৰ্ভটো ৰক্ষা পৰিল। এনেভাৱে সকলোখিনি সুস্থ শান্তি হোৱাৰ পাছত কৃষ্ণ প্ৰভু ভগৱন্তই নিজ দেশ দ্বাৰকালৈ যাবৰ কাৰণে প্ৰস্তুত কৰিছে। আৰু সেই প্ৰস্তুত কৰাৰ পিছত প্ৰভু ভগৱন্তক উত্তৰা এগৰাকীয়ে প্ৰদক্ষিণ কৰি, অৰ্থাৎ পাকচক্ৰ ঘূৰি পুনৰবাৰ আকৌ চৰণত শৰণাপন্ন হৈ চৰণত ভক্তি সহকাৰে সেৱা জনাই তাৰ পৰা বিদায় লৈছে। আৰু সেই কুন্তী আইগৰাকীয়ে যেতিয়া নেকি জানিব পাৰিল যে ভগৱন্ত প্ৰভু সমস্তখিনি কৃতকৰ্ম সমাপ্ত কৰি এতিয়া কিন্তু যোৱাটো খাটাং, তেওঁ যাবগৈ। আৰু সেই তেতিয়া কুন্তী আইগৰাকীয়ে কান্দি কুটি চকু পানী তলতলাই ওলাই আহিছে, কাৰণ ভগৱন্ত প্ৰভু বিদায় সময়। বৰ দুখে বেজাৰে কৃষ্ণ প্ৰভু ভগৱন্তক থুকাথুকি মাতেৰে সৈতে কিছুমান কথা সুধিব ওলাইছে। কৃষ্ণ ৰাম হে কৃষ্ণ কৃষ্ণ বাপ কৰো পনিপাত পৰমেশ্বৰ তুমি জানিলো
পাৰৰাই মাটি হ'ব। এনেভাৱে কুন্তী এগৰাকীয়ে প্ৰভু ভগৱন্ত সহস্ৰ নামৰ ভিতৰত তাৰে কেইটিমান নাম সম্বোধন কৰি বিশেষ বিশেষ বাক্যৰ সৈতে বিভূষিত কৰি প্ৰভু ভগৱন্তক সেৱা জনাইছে। কি বুলি কৈছে? হে দৈৱকী নন্দন কুমাৰ গোবিন্দ প্ৰভু, নানান ধৰণৰ বিশেষ বিশেষ শব্দৰে সৈতে বিভূষিত কৰি ভগৱন্ত প্ৰভুক সেৱা জনাইছে কৃষ্ণ। এৰা নভ নাভে পংকজ পংকজ মালা ধৰ নমো নেত পংকজ পংকজ নমো ভকতৰ চিত্ত বিতধিষ্ঠাতা দুৰ্গতি তাৰক মোৰ তুমি কৃষ্ণ। হে গুৰুমতী বা পাৰৰাই মাটি হ'ব। এনেভাৱে কুন্তী এগৰাকীয়ে প্ৰভু ভগৱন্তক বিভিন্ন প্ৰকাৰে তুতি মিনতি কৰিছে আৰু শেষত কৈছে কি? হে প্ৰভু, তুমি এই সমগ্ৰ জগতৰ দুৰ্গতি তাৰক, অৰ্থাৎ সমগ্ৰ বিপদ আপদৰ পৰা ৰক্ষা কৰোঁতা। এতিয়া যেনেকৈ খন্তেক সময় আগতেই অশ্বস্থমা ব্ৰহ্মৰ অস্ত্ৰৰ পৰা 5টা পুত্ৰক ৰক্ষা কৰিলা, আৰু লগে লগে যি নেকি পাণ্ডৱৰ বংশ ৰক্ষা কৰোঁতা গৰ্ভত থকা শিশুটিকো তুমি ৰক্ষা কৰিলা। গতিকে তুমি সমস্ত জগতৰ দুৰ্গতি তাৰক, অৰ্থাৎ বিপদত তোমাৰ যদি নাম লয় তেতিয়াহ'লে সেইসকলে ৰক্ষা পাব পোৱাটো অনিবাৰ্য। তোমাৰ বাহিৰে আৰু এই সংসাৰত তেনেভাৱে ৰক্ষা কৰোঁতা নাই। সেই গুৰুমতী বা পাৰৰাই মাটি হ'ব। এনেভাৱে কুন্তীয়ে এগৰাকী তুতি মাধ্যমে ভগৱন্ত প্ৰভুক তুতি মিনতি কৰিব লোৱাৰ সময়তেই আমাৰো সময় সমাগত হোৱা হেতুকে আমি সদৌতিয়ে আমি মহাপাপী আপোনাৰ খবৰ চৰণত দাসৰো দাসে আপোনাৰ খবৰ সবাৰো চৰণত আমি কৈ যোৱা বাক্য বচনত ভুল ত্ৰুটি মাৰ্জনা বিচাৰি আৰু লগতে সমগ্ৰ জগতৰ কুশল মংগল সকলোৱে কল্যাণ চিন্তা কৰি সকলোকে আমি এই আসনৰ পৰাই সবাৰো ভগৱন্তৰ চৰণত সকলোৱে মংগল কামনা কৰি ভগৱন্তৰ চৰণত তুতি মিনতি কৰি আমি আমাৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। কৃষ্ণ।